ঠাণ্ডাৰ সময়ত আমাৰ মানুহবিলাকৰ যিবিলাক পেইন থাকে সেই পেইনবিলাক বাঢ়ি যায় ইয়াৰ এটা মেইন ফেক্টৰ হ'ল যে আমাৰ ঠাণ্ডা হোৱাৰ লগে লগে আমাৰ মাছল স্পাজম হয় মাছলবিলাক কোচ খাই ধৰা নিচিনা হয় প্লাছ আমাৰ ব্লাড ভেচেলবিলাকো কনষ্ট্ৰিক্ট হয় মানে ব্লাড ভেচেলবিলাকো নেৰো হৈ যায় ফলত কি হয় আমাৰ শৰীৰৰ বিভিন্ন অংশলৈ ব্লাড ছাপ্লাইটো কমি যায় ব্লাড ছাপ্লাইটো কমি যায় আৰু মাছলবিলাক স্পাজম হৈ থাকিলে তাত এটা পেইন এটা সৃষ্টি হয় এতিয়া এই ক্ষেত্ৰত যদি আপুনি নিজে এক্টিভ হৈ থাকিব বিচাৰে বা পেইন ফ্ৰী হৈ থাকিব বিচাৰে তেতিয়াহ'লে কেইটামান কথা নিশ্চয় মন কৰিব লাগিব নাম্বাৰ 1 আপুনি নিজকে ৱাৰ্ম কৰি ৰাখক বেছি ঠাণ্ডা এক্সপ'জাৰটো নিদিব নিজে ঘৰৰ ভিতৰত যিমান পাৰে থাকক নিজৰ বডিটো অলপমান ৱাৰ্ম কৰি ৰাখক ছেকেণ্ড কথাটো হ'ল পশ্চাৰ সেইটো ইন জেনেৰেলো আমি কাৰেক্ট পশ্চাৰটো আপুনি মেইনটেইন কৰিব লাগে আমি বহুতে সদায় আমাৰ পিঠিটো ষ্ট্ৰেইট হ'ব লাগে বা আমাৰ কঁকালৰ অংশত আমি এটা পিলো ব্যৱহাৰ কৰিব লাগে নেকটো আমাৰ ষ্ট্ৰেইট হ'ব লাগে একেটা ঠাইতে বহুত দেৰি বহি থাকিব নালাগে বা একেটা ঠাইতে বহুত দেৰি থিয় হৈও থাকিব নালাগে উই শুড কিপ মুভিং প্লাছ 3 নম্বৰ কথাটো হ'ল এডিকুৱেট হাইড্ৰেশ্যন আমাৰ হাইড্ৰেশ্যনটো যাতে আমি ভালদৰে মেইনটেইন কৰোঁ আৰু 4 নম্বৰ কথা হ'ল গুড মানে ডায়েট আমাৰ নিউট্ৰিশ্যনেল ডায়েট আমি যদি ভিটামিন ডি কেলছিয়াম ৰিচ ডায়েট যদি আমি লওঁ আমাৰ ডায়েটৰ ওপৰত আমি ধ্যান দিব লাগিব আৰু যদি আপোনাৰ বিষ হৈছে তেতিয়াহ'লে আপুনি পলম নকৰি চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে